নমস্কাৰ সকলোকে প্ৰথমতে স্বাগতম জনাইছোঁ চেনেলটোৰ নতুন ভিডিঅ' এটা মাজলৈ সব বন্ধুসকল ইয়াতে গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰ টেট কাম ৰিক্ৰুইটমেণ্টৰ নটিচ ইতিমধ্যে আহি গৈছে সো প্ৰথমতে চাওক যে গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ বাবে কিমানকেইটা ভেকেঞ্চি আছে ইয়াতে টোটাল 200টা ভেকেঞ্চি আছে আৰু ইয়াতে যেটো গ্ৰেজুৱেট টিচাৰ সায়েন্সৰ বাবে কিমান কেটা আছে 95টা আছে আৰ্টছৰ বাবে আছে ইয়াতে 35টা আছে যেটো এছএমএছ ল্যাঙ্গুৱেজৰ বাবে আছে এটো 9টা পোষ্ট আছে এনেকৈ টোটাল ইয়াতে 341টা ভেকেঞ্চি মুকলি কৰিছে জিটি টিচাৰৰ বাবে আৰ্টছ আৰু সায়েন্সৰ মিলি ইয়াতে কোৱালিফিকেশনৰ ক্ষেত্ৰত চাওক প্ৰথমত যেটো আছে গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ বাবে ইয়াতে আপোনালোকৰ গ্ৰেজুৱেচন বা পোষ্ট গ্ৰেজুৱেচন কৰা হ'ব লাগিব আৰু লগতে 50% মাৰ্কস থাকিব লাগিব আৰু লগতে বিএড কম্পালসৰি হয় এটো এনসিটি ৰিকগনাইজড হ'ব লাগিব আৰু লগতে গ্ৰেজুৱেট টিচাৰ যেটো সায়েন্সৰ বাবে ইয়াতে আপোনালোকৰ বিএসসি কৰা হ'ব লাগিব মিনিমাম 50% মাৰ্কসৰ হৈতে আৰু বিএড থকাটো ইয়াতে কম্পালসৰি হয় যেটো আপোনালোকৰ গ্ৰেজুৱেট টিচাৰ হিন্দী তাৰ বাবে 35টা পোষ্ট আছে ইয়াতে চাব পাৰে আপোনালোকে হিন্দী সাবজেক্টটো থাকিব লাগিব নহলে হিন্দীত মেজৰ থাকিব লাগিব আৰু বিএ মানে 50% থাকিব লাগিব আৰু ইয়াৰ লগতে আপোনালোকৰ বিএড থকাটো কম্পালসৰি হয় এছএমএছ ল্যাঙ্গুৱেজৰ ক্ষেত্ৰতো সেম হয় ইয়াতে 50% মাৰ্কস থাকিব লাগিব গ্ৰেজুৱেচনত লগতে বিএড থকাটো কম্পালসৰি আৰু ইয়াতে সিলেকশন প্ৰসেসৰ ক্ষেত্ৰত প্ৰথমতে 140 নম্বৰৰ যেটো আপোনালোকৰ টেষ্ট এটা লোৱা হ'ব 140 মাৰ্কসৰ সকলো সাবজেক্টসমূহ ইয়াতে দিয়া আছে 50 মাৰ্কসৰ পেডাগজি আহিব আৰু আসাম এণ্ড ইটস পিপলৰ পৰা 50 মাৰ্কস লগতে জেনাৰেল ইংলিছৰ পৰা 30 জেনাৰেল ষ্টাডিজ আৰু লগতে কাৰেন্ট এফেয়াৰ্ছৰ পৰা 10 মাৰ্কস এনেকৈ 140 নম্বৰৰ পৰীক্ষাতে লোৱা হ'ব বাকি এক্সট্ৰা 5 মাৰ্কস এটা সাৰ্টিফিকেটৰ ক্ষেত্ৰত থাকিব সো একেটা আছিল জিটি টিচাৰ আৰু একেটা চাওক একেটা হৈছে পিজিটি টিচাৰৰ বাবে পিজিটি টিচাৰৰ বাবে ইয়াতে আপোনালোকৰ ভেকেন্সি কেটা কি দিয়া আছে সকলো চাব পাৰে যে প্ৰথমত যেটো আছে সাবজেক্ট টিচাৰ একাউন্টেন্সিৰ বাবে আছে এছএমএছ ল্যাঙ্গুৱেজ বটানি বিজনেছ ষ্টাডিজ ইকোনমিক্স এডুকেশ্যন ইংলিছ হিষ্ট্ৰী ম্যাথমেটিক্স ফিজিক্স পলিটিক্যাল সায়েন্স আৰু জুলজি লগতে আপোনালোকৰ ভকেশনাল টিচাৰ মেইনটেনেন্স এণ্ড ৰিকুৱেৰিং অফ ডমেষ্টিক ইলেক্ট্ৰিকেল এপ্লায়েন্স সো একেটাৰ বাবে আপোনালোকৰ সাবজেক্ট টিচাৰ সমূহৰ দিয়া আছে পিজিটিৰ বাবে হৈ গতে কেটা আৰু এতে কিমান কেটা ভেকেন্সি আছে সকলো এতে উল্লেখ আছে কিছুমানৰ এটা 7টা 8টা 2টা এনেকুৱা ভেকেন্সি মুকলি কৰিছে আৰু টোটাল পিজিটি টিচাৰৰ বাবে এতে আপোনালোকে চাব পাৰে 52টা ভেকেন্সি মুকলি কৰিছে পোষ্ট গ্ৰেজুৱেট টিচাৰৰ বাবে সো ইয়াতে দিয়া আছে সিলেকশন ক্ৰাইটেৰিয়া সমূহ যে কোত কিমানৰ পৰা কিমান মাৰ্কস আহিব পেডাগজিৰ পৰা 50 মাৰ্কস আসাম এণ্ড ইটস পিপলৰ পৰা 50 জেনাৰেল ইংলিছ 30 বাকি সকলো সেমে ইয়াতে থাকিব ইয়াৰ পিছত ইয়াতে যেটো আছে ইন্টাৰমিডিয়েট টিচাৰ আৰ্টছৰ বাবে ভেকেন্সি মুকলি কৰিছে টোটাল 211টা পোষ্ট আছে ইয়াৰ বাবে তাৰ পিছত যেটো আছে ইন্টাৰমিডিয়েট টিচাৰ সায়েন্সৰ বাবে ইয়াতে 35টা পোষ্ট আছে হিন্দী টিচাৰ 64টা ভেকেন্সি আছে আৰু একেটাৰ বাবে আপোনালোকৰ যেটো আৰ্টছৰ আছে আৰ্টছৰ বাবে কমসে কম ইয়াতে বিএ কৰা হ'ব লাগিব লগতে বিএড কৰাটো কম্পালসৰি ইন্টাৰমিডিয়েট টিচাৰ সায়েন্সৰ বাবে ইয়াতে বিএসসি কৰা হ'ব লাগিব 50% মাৰ্কসৰ হৈতে আৰু ইয়াতে কমসে কম আৰু আপোনালোকৰ বিএড থকাটো কম্পালসৰি হয় নেক্সট হিন্দী টিচাৰৰ বাবে হিন্দী সাবজেক্টটো থাকিব লাগিব গ্ৰেজুৱেচনত আৰু ইয়াতে আপোনালোকৰ বিএড থকাটো কম্পালসৰি টোটাল ইয়াৰ পৰাও টোটাল 311টা ভেকেন্সি মুকলি কৰিছে এজ লিমিটৰ ক্ষেত্ৰত ইয়াতে আপোনালোকৰ 18 পৰা 40 ইয়াৰ্স জেনাৰেলৰ বাবে আৰু ইয়াতে এক্স সাৰ্ভিসমেন হলে 42 ইয়াৰ্স লৈকে পাৰিব ওবিসি এমবিসি হলে 43 ইয়াৰ্স পাৰিব এসসি এসটি 45 লৈকে আৰু পিডব্লিউডি হলে 50 ইয়াৰ্সৰ লৈকে এপ্লিকেশনটো কৰিব পাৰিব আৰু এই ভেকেন্সি কেটা ডাইৰেক্টলি আসাম গভৰ্ণমেণ্টৰ পৰা অহা নাই ইয়াতে আপোনালোকৰ যেটো কাৰ্বি আংলং অটোনমাস কাউন্সিল তাৰ পৰা আহিছে আৰু preference will be given to the candidates who are the permanent resident of territorial jurisdiction of Karbi Anglong Autonomous Council application to সকলে কৰিব পাৰিব ইয়াতে প্ৰথমতে প্ৰেফাৰেন্স টু দিব যে সকলে কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ মানে বাকিন্দা হয় স্থায়ী বাকিন্দা হয় তেখেতসকলক তাতে যদি এলিজিবিলিটি ক্ৰাইটেৰিয়া বা পোষ্টৰ এগেইনষ্টৰ যদি মানে ক্যান্ডিডেট যদি না থাকে হিমান তেতিয়া হলে বাকি ক্যান্ডিডেটক এই ক্ষেত্ৰত প্ৰেফাৰেন্সটো দিয়া হ'ব কিন্তু প্ৰথম প্ৰেফাৰেন্সটো কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ যে সকল ক্যান্ডিডেট তেখেতসকলক দিয়া হ'ব সো হেতু আপোনালোকে মন কৰিব আৰু ইয়াৰ এপ্লিকেশন প্ৰসেসটো অনলাইন এপ্লাইড নহয় ইয়াতে আপোনালোকৰ অফলাইন মোডত এপ্লাইটো লোৱা হ'ব যত আপোনালোকৰ ষ্টেণ্ডাৰ্ড যেটো ফৰ্ম আছে ষ্টেণ্ডাৰ্ড ফৰ্মত এপ্লাই কৰিব লাগিব আপোনালোকে আৰু সেই ফৰ্মখন আপোনালোকে ডেসক্ৰিপচনৰ পৰা ডাউনলোড কৰি লৈ ল'ব আৰু এটো অফলাইন মোডত আপোনালোকে এপ্লাই কৰিব লাগিব আৰু লাষ্ট ডেটটো ইয়াতে 10 জানুৱাৰী লৈকে অৰ্থাৎ 10 জানুৱাৰীৰ আগতে আপোনালোকে ইয়াতে এপ্লিকেশনটো কৰিব লাগিব যি সকল ক্যান্ডিডেট এপ্লাইটো কৰিব বিচাৰিছে এলিজিবল আৰু যদি ইন্টাৰেষ্টেড হয় নিশ্চয়কৈ এপ্লাইটো কৰি দিব আৰু আপোনালোকৰ যদি কিবা ডাউট থাকে কমেন্টত নিশ্চয়কৈ জনাব তেতিয়ালৈ সামৰিছো ধন্যবাদ